এগৰাকী বিশেষ ব্যক্তি বুলি ক'লেই নহয়, এগৰাকী অতি মেধাসম্পন্ন ছাত্ৰী, এসময়ৰ এগৰাকী ছাত্ৰী আৰু বৰ্তমান তেখেত এগৰাকী সমাজ সচেতন যুৱতী হিচাপে সকলোৰে আগত চিনাকি দিবলৈ সক্ষম হৈছে। তেখেতৰ বাসগৃহত আজি আমি উপস্থিত হৈছোঁ। চাওক কি এক সুন্দৰ পৰিৱেশ। সেই সুন্দৰ পৰিৱেশৰ মাজতেই তেওঁ সেউজীয়াৰ মাজত অনবৰত নিজক জীয়াই ৰাখিছে, সদায় নাৰীৰ হকে মাত মাতি আহিছে। আৰু যি সময়ত নগৰীয়া সভ্যতা, আমি জানো নগৰীয়া সভ্যতা, সেই নগৰীয়া সভ্যতাৰ মাজতো কিন্তু তেওঁ জীয়াই ৰাখিছে। আমাৰ কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ, তেওঁ জীয়াই ৰাখিছে সেই গ্ৰাম্য সভ্যতা, যি গ্ৰাম্য সভ্যতাত আপুনি যি মুহূৰ্তত ঢেঁকীৰে পিঠাগুড়ি খুন্দা বা ঢেঁকীৰ যিসমূহ ব্যৱহাৰ্য কাৰ্য, সেই কাৰ্যসমূহ আপুনি যি সময়ত লুপ্তপ্ৰায় বুলি ভাবিছিল, কিন্তু তেনে সময়তেই এগৰাকী শিক্ষিত যুৱতী, অতি শিক্ষিত যুৱতী, যিয়ে বিদেশতো চাকৰি কৰিছে, যিয়ে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা গৱেষক ছাত্ৰী হিচাপে দিল্লী বিশ্ববিদ্যালয়ত গৱেষণা কৰি তেওঁ PhDও অৰ্জন কৰিবলৈ সক্ষম হৈছে। সেইগৰাকী বিশেষ ব্যক্তিৰ মাজত আজি আমি কিছু আলাপ কৰিবলৈ উপস্থিত হৈছোঁ তেখেতৰ বাসগৃহত। সাম্প্ৰতিক সময়ৰ যি ধৰণৰ প্ৰত্যাহ্বান, ৰাজনীতিতে হওক, অৰ্থনীতিতে হওক, সমাজনীতিতে হওক, সেই প্ৰত্যাহ্বানক নেওচি কিন্তু এতিয়ালৈকে যিসমূহ কৃতকাৰ্যতা তেওঁ অৱলম্বন কৰিবলৈ সক্ষম হৈছে, সেই কৃতকাৰ্যতা সম্পৰ্কে তেখেতৰ লগত দুআষাৰ আমি কথা পাতিম। দৰ্শকসকল চাই থাকিব জিঅন নিউজ। এক বিশেষ নাম, এজন বিশেষ ব্যক্তি। প্ৰথমেই কৈছোঁ, উচ্চ শিক্ষিত এগৰাকী যুৱতী, মনত হেজাৰ সপোন। সেই হেজাৰ সপোন পুহি কিন্তু তেওঁ সমাজৰ হকে কাম কৰিবলৈ আগবাঢ়ি আহিছে। আৰু এই মুহূৰ্তত জনাবলৈ পাই সুখী হৈছোঁ, সেইগৰাকী বিশেষ ব্যক্তিৰ সৈতে আজি আমি জিঅন নিউজে এক বিশেষ বাৰ্তালাপ কৰিবলৈ আগবাঢ়ি আহিছোঁ। কিয়নো তেওঁৰ মনৰ সেই হেজাৰ সপোন, এগৰাকী যুৱতী কেনেদৰে স্বাৱলম্বী হ'ব পাৰে, এগৰাকী যুৱতীৰ মনত কিমান ধৰণৰ অযুত সপোন পুহি ৰাখিব পাৰে এগৰাকী যুৱতীয়ে, সেই সম্পৰ্কে আলোকপাত কৰিবলৈ, আৰু যুৱতীসকলৰ সমাজত কি ভূমিকা হ'ব পাৰে, যুৱতীসকলে সমাজত কি ধৰণে প্ৰতিষ্ঠা লাভ কৰিব পাৰে, অথবা যুৱকৰ সমানে সমানে যুৱতীয়ে কি ধৰণে আগবাঢ়িব পাৰে, সেই সম্পৰ্কে বিশেষ কিছু কথা পাতিবলৈ আজি আমি উপস্থিত হৈছোঁহি ডক্টৰ পিংকী বৈশ্যৰ বাসগৃহত। বাইদেউ, আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰথমেই এগৰাকী অতি উচ্চ শিক্ষিত যুৱতী হিচাপে যিকোনো সময়ত আপুনি বিভিন্ন ধৰণে সমাজৰ হকে কাম কৰিছে, সমাজৰ বাবে কাম কৰাৰ সেই ধাৰণাটো, বা সমাজৰ বাবে যে যুৱতী এগৰাকী হৈও প্ৰতিষ্ঠা লাভ কৰি যুৱতী এগৰাকীয়ে কি ধৰণে সমাজৰ বাবে কাম কৰিব পাৰে, সেই সম্পৰ্কে প্ৰথমে কি জনাব? প্ৰথমে মই জিঅ'ক থেংক ইউ বুলি ক'ম। ছ'চিয়েল এক্টিভিষ্ট বুলি এতিয়া যিহেতু মানুহখিনিয়ে জনা হৈছে মোক, কিন্তু তাৰ ভাৱটো মই 2008ৰ পৰা আৰম্ভ হৈ গৈছে। যেতিয়া প্ৰথম মই বি বৰুৱা কলেজত এডমিশ্যন লৈছিলোঁ, তেতিয়া মই নৰ্মেলি বেলতলাৰ পৰা যেতিয়া মই মেট্ৰিক এক্সাম পাছ কৰিছোঁ, তেতিয়া সিমানখিনি মানে ছ'চিয়েল এক্টিভিজমৰ অলপ চলপ আছিলে ইনভলভমেণ্ট, সেনেকৈ ষ্ট্ৰংলি মই কৰিব পৰা নাছিলোঁ। যেতিয়া মই বেলতলাৰ পৰা উলুবাৰীলৈ যাব ধৰিলোঁ, বাছত গ'লোঁ, তেতিয়া সেই জাৰ্ণিৰ থ্ৰুৱেদি মই বহুখিনি মানুহক দেখোঁ কি সিহঁতক হেল্প লাগে, কিবা এটা কৰিব লাগে। আৰু যেতিয়া ষ্টুডেণ্টৰ মাজত সোমাই গ'লোঁ, তেতিয়াও মই দেখিলোঁ কি ষ্টুডেণ্টৰ প্ৰব্লেম কিমান থাকে, যোনটো প্ৰফেচাৰ্ছে বুজি নাপায়। সেনেকৈ লাহে লাহে সেইটোৰ বাহিৰৰ পৰাও মানে ছ'চিয়েল এক্টিভিজম ষ্টাৰ্ট হ'ল। তাৰপিছত মই বাহিৰত গ'লোঁ, যিমান পাৰোঁ মানে সেইখিনি কথালৈ যাম, আপুনি ক'ত কি কৰিলে সেইখিনি কথালৈ যাম। কিন্তু দৰ্শকসকল এই মুহূৰ্তত জনাইছোঁ যে বি বৰুৱা কলেজলৈ আপুনি যেতিয়া বি বৰুৱা কলেজত তেখেতে স্নাতক ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছিল, বি বৰুৱা কলেজত যেতিয়া আপুনি অধ্যয়ন কৰি আছিলে, তেতিয়া আপুনি চিটি বাছত যেতিয়া গৈ আছিলে, চিটি বাছৰ এটা ৰসাল অভিজ্ঞতা, অথবা চিটি বাছৰ পৰা কেনেদৰে আপুনি এজন মানুহৰ কাৰণে সহায়শীল, বা সমাজ সেৱাটো আপোনাৰ এজন মানুহৰ বাবে কি ধৰণে জাগ্ৰত হৈ উঠিল, কি কি সমস্যা দেখিছিলে সেই সময়ত? অথবা আপুনি আৰু এটা গুৰুত্বপূৰ্ণ কথা তেওঁ উল্লেখ কৰিছে যে টিচাৰ্ছ অথবা প্ৰফেচাৰেও কেতিয়াবা ষ্টুডেণ্টৰ সমস্যাখিনিক হয়তো বুজি নাপায়, কিন্তু তেনেকুৱা সময়ত আপুনি যেতিয়া ছাত্ৰী হিচাপে অধ্যয়নৰত আছিলে, তেতিয়া সেই অধ্যাপকসকলৰ যি প্ৰব্লেম আছিলে, মানে ষ্টুডেণ্টৰ যিখিনি সমস্যা আছিলে, সেই সমস্যাখিনি অধ্যাপকে কি ধৰণে সমাধান কৰা আপুনি দেখা পোৱা নাছিলে? তেওঁলোকে যদিও লয় সেই বস্তুবোৰ ছিৰিয়াছলি, কিন্তু টিচাৰ্ছৰ আগত আমি সদায় ডিছপ্লে কৰিব লাগে প্ৰতিটো বস্তু। আমি ক'ব লাগিব কি আমাৰ কি প্ৰব্লেমছবোৰ আছে, কিন্তু প্ৰতিজন ষ্টুডেণ্টে প্ৰফেচাৰলৈ ভয় খায়, যাই পেলাই ক'বলৈ কাৰণে ভাবে কি আমাৰ এক্সটাৰ্নেল মাৰ্কছবোৰ নিদিব, এনেকুৱা হৈ যাব, কাৰিকুলামৰ মাৰ্কছবোৰ কাটি দিব। সেই ভাৱত মানে ষ্টুডেণ্টছে আগবাঢ়ি নাহে। কিন্তু মই এনেকুৱা আছিলোঁ কি ষ্টুডেণ্টৰ হয়,
অবভিয়াছলি মই নিজৰ কাৰণেও ভাবোঁ মই চিটি বাছেদি যেতিয়া গৈ আছিলোঁ ফাৰ্ষ্ট ডে মই নামিলোঁ উলুবাৰীলৈ তেতিয়া মই দেখিলোঁ এটা হেণ্ডিকেপ মানুহ যোনটো মই বেলতলা এইখিনি জেগাত মই সেনেকৈ মই কেতিয়াও দেখা নাছিলোঁ যেতিয়া স্কুলত যাওঁ মাহঁতে থ'বলৈ কাৰণে যায় আনিবলৈ কাৰণে যায় তো এনেকুৱা টেনশ্যন নাছিলে যেতিয়া কলেজ লাইফ ষ্টাৰ্ট হৈ গ'ল যেতিয়া দেখিলোঁ কি হেণ্ডিকেপ মানুহ আছে সিহঁতি খোৱাৰ কাৰণে টেনশ্যন লয় মই ব্ৰেক যেতিয়া পাওঁ তেতিয়া মই পেটিছ কিবা ল'লে মানে সিহঁতকো মই দি আহোঁ তেতিয়া আৰম্ভণি হৈছে তেতিয়া ভাবোঁ কি মই ইয়াতকৈ বেছি কিবা এটা কৰিব পাৰোঁ সমাজলৈ অকল এই পেটিছ দিয়া সেই গৰীব মানুহজনৰ কাৰণে নহয় তাৰপিছত ষ্টুডেণ্টছৰ লগত দেখিলোঁ কি ষ্টুডেণ্টছৰ কমনৱেলথ বাথৰুমৰ প্ৰব্লেম আছিলে ছোৱালীবোৰৰ সোমাবই নোৱাৰে বাথৰুমটো এনেকুৱা ভঙা মানে দুৱাৰে বন্ধ নহয় আমি বাহিৰত থিয় হৈ পেলাই কোনোবা ছোৱালী এজনীক ক'ব লাগে তই বাহিৰত থিয় হৈ থাক মই ভিতৰৰ পৰা আহোঁ তাৰপিছত টু টাৰ্ণ তো সেই বস্তুবোৰ আমাৰ মানে প্ৰিন্সিপালক কনভে কৰিব লাগে প্ৰিন্সিপালৰ ৰুমত যাবলৈ কাৰণে সকলো ল'ৰা ছোৱালীয়ে ভয় খায় বাহিৰত ৰখি থাকে তেতিয়া মই সিহঁতৰ হৈ পেলাই গোটেই এটা গ্ৰুপ ফৰ্ম কৰি মাতটো মই হ'লোঁ সিহঁতি মোৰ শক্তি হ'ল মোৰ লগতে গৈ দিছিলে এই মুহূৰ্তত এটা প্ৰশ্ন কৰিবলৈ খুজিছোঁ বি বৰুৱা কলেজৰ ছাত্ৰ একতা সভাৰ আপুনি কিবা সদস্য পদত জয়ী হৈছিল নেকি ভাইচ প্ৰেছিডেণ্টৰ কাৰণে মই ইলেকশ্যন কণ্টেষ্ট কৰিছিলোঁ চেষ্টাটো কৰিছিলোঁ জিকিবলৈ কাৰণে কিন্তু মোতকৈ মানে তাত হয় কি ছোৱালী মানুহক সেনেকৈ একচেপ্ট নকৰে ইলেক্টৰেলে হওক ছ'চিয়েল এক্টিভিজে হওক মানুহৰ অলপ যদি ছোৱালী এজনী আউট অফ দি কণ্টেক্স কৰে তেতিয়াহ'লে তেওঁলোকৰ মানুহখিনিয়ে আগবাঢ়িবলৈ নিদিয়ে তো সেয়াই হ'ল বি বৰুৱা কলেজত মই ইলেকশ্যনৰ আগত তাতো এটা কণ্ট্ৰভাৰ্চি হৈ গ'ল বহুখিনি কণ্ট্ৰভাৰ্চিয়ে হৈছে কেনেকুৱা কণ্ট্ৰভাৰ্চি আমাৰ যদি দৰ্শকসকলক অলপ জনাই দিয়ে মোৰ নামত ওলাইছে কি মই বইজ হোষ্টেলত পইচা বিলাইছোঁ তাৰপিছত মই প্ৰতিটো ভোট কিনিবলৈ কাৰণে মানে চবৰ হোষ্টেলে মই গৈছোঁ বইজ হোষ্টেলে স্পেচিফিকেলি তেতিয়া মানে এটা মানে কেৰেক্টাৰ ৰিউন কৰিবলৈ কাৰণে চেষ্টা কৰিছিলে সেই সময়ত সেই বস্তুটো যেতিয়া মই ইলেকশ্যনৰ ৰিজাল্ট আউট হোৱাৰ পিছত মই বি বৰুৱা কলেজৰ প্ৰিন্সিপাল তেতিয়া ডক্টৰ দীনেশ বৈশ্য আমাৰ প্ৰিন্সিপাল আছিলে শ্ৰদ্ধাৰ দীনেশ বৈশ্য ছাৰ আমাৰ সকলোৰে শ্ৰদ্ধাৰ তেখেত তেতিয়া অধ্যক্ষ আছিলে তেওঁ এটা কমিটি ফৰ্ম কৰিলে য'ত মানে মই বহুত দুখ পালোঁ কিয় কাৰণে মই বহুত সঁচাকৈ মনেদি কষ্ট কৰিছিলোঁ চবৰে হৈ পেলাই থিয় হ'বলৈ কাৰণে কিন্তু সেই কমিটিত সেনেকৈ মোক ৰেছপন্স নিদিলে ছোৱালী এনেকুৱাকৈ ক'লে কি মোৰে গাত ভুল হয় যোনখিনি মানুহ মানে বদমাচি কৰিলে ইলেকশ্যনৰ আগত হয় ৰিউমাৰ আউট কৰে কি এটা নেগেটিভ ইমেজ ক্ৰিয়েট কৰিলে হয়তো সেই মানুহখিনি জিকি আহিব পাৰে যোনটো কেণ্ডিডেট আছিলে কিন্তু সেনেকুৱা কৰি পেলাই নেগেটিভ ইমেজ ছোৱালী এজনীক কেৰেক্টাৰ লৈ পেলাই ছোৱালী এজনীক নেগেটিভ ইমেজ কৰি পেলাই সেইটো আগবঢ়া একো হেৰি নহয় ৰাইট নহয় আৰু চাইবাৰ ক্ৰাইমৰ ওপৰতো আহিছে কাৰণ মোৰ ওপৰত মানে টেক্সট মেছেজেছ হৈছিলে কলেজৰ ষ্টুডেণ্টে কি তাই ইমান ভাল কেণ্ডিডেট নহয় তাই এনেকৈ পইচা দি তাই ল'ৰা হোষ্টেললৈ যায় এনেকৈ তেনেকৈ বহুত মানে কেৰেক্টাৰ এছাচিনেট কৰিবলৈ কাৰণে বহুতখিনি চেষ্টা কৰা গৈছিলে মই চাইবাৰ ক্ৰাইমৰ ওপৰতো কমপ্লেইন দিছিলোঁ দৰ্শকসকল আপোনালোকে গম পালে বি বৰুৱা মহাবিদ্যালয়ত কিদৰে এগৰাকী যুৱতীয়ে উপসভাপতি পদত অৱতীৰ্ণ হৈ আপুনি যদিও পৰাজয় বৰণ কৰিলে কিন্তু পৰৱৰ্তী সময়ত আপুনি শক্তিশালী ৰূপত এগৰাকী সমাজ সেৱিকা হিচাপে কিন্তু আত্মপ্ৰকাশ কৰিবলৈ সক্ষম হৈছে এতিয়া দৰ্শকসকলক জনাব খুজিছোঁ 7 বছৰীয়া এক দীঘলীয়া পৰিক্ৰমা যিহেতু তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ইন্দ্ৰপ্ৰস্থ মহাবিদ্যালয় আছিলে ইন্দ্ৰপ্ৰস্থ কলেজৰ পৰা তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছে আৰু দিল্লী বিশ্ববিদ্যালয়ৰ পৰা তেখেতে ডক্টৰেট ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছে এক 7 বছৰীয়া দীঘলীয়া পৰিক্ৰমা দিল্লীত গতিকে দিল্লীৰ সেই দীঘলীয়া পৰিক্ৰমাটোৰ যদি এটা তিতা আৰু এটা মিঠা অভিজ্ঞতা জানিব খোজো কি জনাব মিঠা এইটো হয় কি আমি বেলেগ বেলেগ ষ্টেটৰ মানুহক লগ পোৱা গ'ল আৰু তেওঁলোকৰ কালচাৰৰ বিষয়লৈ গম পোৱা গ'ল নিজৰ কালচাৰ এক্সচেঞ্জ কৰিলোঁ ভাল লাগিলে সেইটো এটা মিঠা এক্সপেৰিয়েঞ্চ আৰু তিতা এইটো হয় কিয় কাৰণে তাত নৰ্থ ইষ্টক চোৱা যোনটো ভিজন হয় তাৰ মানুহখিনিক এটা বেলেগ হয় সেইটো এটা তিতা এক্সপেৰিয়েঞ্চ এটা মই অনুভৱ কৰিলোঁ মানে নৰ্থ ইষ্টৰ উত্তৰ পূবৰ যিসকল শিক্ষাৰ্থী আছে দিল্লী বিশ্ববিদ্যালয়ত বা যিসকলে অধ্যয়ন কৰে তেখেতসকলক দিল্লীবাসীয়ে অলপ বেলেগ দৃষ্টিৰে চাই আপুনি সেইটো তিতা অভিজ্ঞতা বুলি ক'ব খুজিছে এই মুহূৰ্তত দৰ্শকসকলক জনাব খুজিছোঁ স্নাতকোত্তৰ ডিগ্ৰী আৰু ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পিছত ডক্টৰ পিংকী বৈশ্য বিদেশতো কৰ্মৰত আছিলে আপুনি বিদেশত চাকৰি কৰিছিলে সেই সম্পৰ্কে কি জনাব মই ইউনিভাৰ্চিটি অফ লেষ্টাৰত ইউকেত এজ এ ৰিচাৰ্চ এছ'চিয়েট কাম কৰিলোঁ 2 বছৰ ক'ভিডৰ আগে মই ইয়ালৈ অহা গ'ল মোৰ টপিকটো আছিল মেকানিজম অফ আই মুভমেণ্ট সেইটোৰ ওপৰত কৰিছিলোঁ তাত অল্ড এজ আৰু য়াং এজৰ মাজত ডিফাৰেঞ্চেছৰ ওপৰত কাম কৰিছিলোঁ আৰু
এইটো হয় কি ক'ভিডৰ সময়ত যেতিয়া আহিলোঁ অহাৰ পিছত মানে সেনেকৈ জাম ছেবেটিকেল লিভ লৈছিলোঁ অলপ কেইদিনমানৰ কাৰণে তাৰপিছত দেখিলোঁ কি ক'ভিডৰ এনেকুৱা ছিটুৱেশ্যন হৈছে যাব নোৱাৰোঁ অনলাইন ইয়াৰ পৰা বস্তুবোৰ পঠিয়াইছিলোঁ যদি তাৰপিছত মন লাগিলে কি ইয়াতে থাকোঁ অসমতে কিবা এটা কৰোঁ বাহিৰত যোৱাতকৈ সেইটোৱে ভাব ল'লোঁ পিছতকৈ তেখেতে বিদেশৰ কৰ্ম এৰি অসমৰ হকে অসমবাসীৰ হকে কাম কৰিবলৈ মন মেলিছে এক অতি গুৰুত্বপূৰ্ণ আৰু প্ৰশংসনীয় পদক্ষেপ বুলিয়ে ক'ব লাগিব কিন্তু বাইদেউ এই মুহূৰ্তত মই আপোনাক এটা প্ৰশ্ন কৰিব খুজিছোঁ যিহেতু সমাজ সেৱক বুলি ক'লে আমি কিছু ক্ষেত্ৰত প্ৰত্যক্ষ ৰাজনীতিত কিছুমান মানুহ সমাজ সেৱক হিচাপে কাম কৰি পৰৱৰ্তী সময়ত তেখেতসকলে ৰাজনীতিলৈ গুচি যায় আপোনাৰ তেনেকুৱা কিবা পৰিকল্পনা আছে নেকি ৰাজনীতিত যোৱাৰ বা মই সেইটো বৰ্তমান মই ক'ব নোৱাৰিম কিন্তু হয় মই যেতিয়া সমাজকৰ্মী হিচাপে কাম কৰি আছোঁ তেতিয়া মই ৰাজনৈতিকতো মানে এনেকৈ ষ্টুডেণ্ট লাইফত মই কাম কৰিছিলোঁ মই ইলেকশ্যনতো কণ্টেষ্ট কৰিছিলোঁ যিহেতু আপুনি গম পাইছে বি বৰুৱা কলেজৰ যোনটো হৈছে আকৌ 2015ত মই NSYৰ পৰা মই প্ৰশ্নটো সেইকাৰণে অৱতাৰণা কৰিছোঁ ছাত্ৰ ৰাজনীতিৰ পৰা প্ৰত্যক্ষ ৰাজনীতিলৈ যোৱাৰ বহু নজিৰ আছে আমাৰ অসমত বিশেষভাৱে অসমৰ বৰ্তমানৰ চৰকাৰখনৰ মুখ্যমন্ত্ৰী অসমৰ বৰ্তমানৰ চৰকাৰখনৰ স্বাস্থ্যমন্ত্ৰী অসমৰ বৰ্তমানৰ চৰকাৰখনৰ কৃষিমন্ত্ৰী সকলো কেইজন ব্যক্তি কিন্তু কলেজীয়া লাইফতেই হওক বিশ্ববিদ্যালয় জীৱনতেই হওক তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল কোনোবা হাৰিছিল কোনোবা জিকিছিল কিন্তু প্ৰত্যক্ষ ৰাজনীতিলৈ আহি তেওঁলোকে ইতিমধ্যে বিজয় সাব্যস্ত কৰি কিন্তু চৰকাৰ গঠন কৰিছে বা তেখেতসকলে এটা গুৰুত্বপূৰ্ণ দপ্তৰ পাইছে অথবা কোনোবা সমষ্টিৰ বিধায়ক হৈছে কোনোবা এটা ৰাজনৈতিক দলৰ মুখ্য দায়িত্বত আছে গতিকে তেনেকুৱা ক্ষেত্ৰত আপুনি যিহেতু ছাত্ৰ ৰাজনীতিৰ লগত প্ৰত্যক্ষভাৱে জড়িত আছিলে গতিকে ছাত্ৰ ৰাজনীতিৰ পৰা প্ৰত্যক্ষ ৰাজনীতিলৈ যোৱাৰ হেঁপাহ আছেনে নাই মনত নাই বৰ্তমান কালত মই ভাবিছোঁ সমাজকৰ্মী হিচাপে মই কাম কৰিব বিচাৰিম এতিয়া ৰাজনৈতিক ভাৱত মই ওলাই আহিবলৈ কাৰণে এতিয়া একো ভাব লোৱা নাই চাওঁ ভৱিষ্যত কি হয় সেইটো এতিয়ালৈ মই ভবা নাই যদি ৰাইজে বিচাৰে তেতিয়া ঈশ্বৰৰ ওপৰত যদি ঈশ্বৰে আৰু ৰাইজে বিচাৰে ৰাইজৰে ঈশ্বৰে হয় যদি বিচাৰে তেনেহ'লে দেখা যাব সময়ত ঠিক আছে বাইদেৱে এটা স্পষ্টভাৱে এটা কথা জানিবলৈ দিছে যদি ৰাইজে বিচাৰে তেখেতক এজন ৰাজনৈতিক কৰ্মী হিচাপে তেন্তে তেওঁ সেই দায়িত্ব ঈশ্বৰৰ ওপৰত অৰ্পণ কৰিছে নিজে কিন্তু সেই দায়িত্ব লোৱা নাই এটা অতি তাৎপৰ্যপূৰ্ণ মন্তব্য কিন্তু এই মুহূৰ্তত জনাব খুজিছোঁ দৰ্শকসকলক সমাজ সেৱক হিচাপে ডক্টৰ পিংকী বৈশ্যই প্ৰতিটো সমষ্টিত যি ধৰণে পাৰিছে তেওঁ সহায়ৰ হাত আগবঢ়াইছে ৰাইজৰ হকে কাম কৰিছে কিন্তু ক'ভিডৰ এই সময়ছোৱাত আপোনাক মই এটা প্ৰশ্ন কৰিব খুজিছোঁ ক'ভিডৰ এই সময়ছোৱাত খাটি খোৱা দৰিদ্ৰ জনতাই তেওঁলোকে কোনোবাই হাজিৰা কৰে দৈনিক তেওঁলোকে 100 টকা বা 200 টকা তেওঁলোকে দিনত ইনকাম কৰে সেই ইনকামেৰে তেওঁলোকে ঘৰ চলায় কিন্তু যিহেতু আমাৰ কাৰফিউ চলি আছে বা অথবা মিনি লকডাউন বুলিয়ে কৈছোঁ মই তেনেকুৱা সময়ত খাটি খোৱা জনতাই কিন্তু তেওঁলোকে বহুত বিপৰ্যয়ৰ সন্মুখীন হৈছে তেনেকুৱা ক্ষেত্ৰত তেওঁলোকৰ বাবে আপুনি কিবা বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছেনে নাই তাকে মই ডিছকাশ্যন কৰি আছোঁ মোৰ এটা টীম আছে চবৰ লগত মিলি পেলাই এটা ডিছকাশ্যন কৰিছোঁ তাত অকল আমি কৰিলেও নহ'ব গভৰ্ণমেণ্টে কিবা ইনিচিয়েটিভ ল'ব লাগিব কিয় কাৰণে ডেইলি ৱেজেছ যোনটো হয় তেওঁলোকৰ কাৰণে বহুত অসুবিধা হৈ পৰিছে মাজতে মই ঘৰতে কিবা এটা লেবাৰৰ কাম কৰাব ওলাইছিলোঁ 11টা বজাত তেওঁলোকে কৈছে মোক পুলিচে মাৰিব মই যাব লাগিব তেওঁলোকৰ ডেইলি ৱেজেছৰ কৰা মানুহৰ কাৰণে গভৰ্ণমেণ্টে কিবা এটা ইনিচিয়েটিভ লোৱাটো মই আশা কৰোঁ আমিতো এটা সৰু সমাজকৰ্মী হয় কিবা হ'লেও সৰু সুৰা কাম কৰি থাকিম সমাজৰ হৈ মাত দিম সমাজৰ হৈ কিবা এটা কৰিম যিমান পাৰোঁ হাতে বলে পাৰোঁ কিন্তু বেছিভাগটো আমাৰ যোনটো গভৰ্ণমেণ্ট হয় তেওঁলোকে ইনিচিয়েটিভ ল'ব লাগিব তেওঁলোকে ভাবিব লাগিব কিয় কাৰণে কৰোণাৰ কাৰণে মানুহে নহয় এতিয়া এনেকৈ যে মানুহে বেমাৰত মৰিব নে মৰিব ভোকত মৰিব সেইটো এটা প্ৰশ্ন আহি পৰিছে সেইটো কাৰণে অলপ গভৰ্ণমেণ্টেও অলপ ইনিচিয়েটিভ ল'ব লাগে যোনটো ৱেজেছত কাম কৰে সিহঁতক কিবা এটা হেল্প এটা তেওঁলোকে দিয়ক এটা লাৰ্জ কোৱান্টিটিত দিয়ক সেইটো মই আশা কৰোঁ গভৰ্ণমেণ্টক মই ৰিকুৱেষ্টো কৰিম সেইকাৰণে ঠিক আছে বাইদেউ আৰু এটা গুৰুত্বপূৰ্ণ প্ৰশ্নলৈ আহিছোঁ মই এইবাৰ যিহেতু আপুনি সমাজ সেৱক হিচাপে ইতিমধ্যে বহুকেইটা সমষ্টিত বহুকেইজন ৰাইজক আপুনি সহায়ৰ হাত আগবঢ়াইছে কিন্তু এই মুহূৰ্তত এটা কথা জানিব খুজিছোঁ আপুনিতো ছাত্ৰ সংগঠনৰ লগতো জড়িত আছিলে আমাৰ হাতত যিখিনি তথ্য আছে সেই তথ্যখিনিৰ পৰা কৈছোঁ আপুনি ছাত্ৰ সংগঠনৰ লগতো জড়িত আছিলে গতিকে ছাত্ৰ সংগঠনৰ লগত জড়িত থাকি প্ৰত্যক্ষ ৰাজনীতিলৈ যোৱাৰ অকণমানো হেঁপাহ নাইনে মনত সঁচাকৈ ক'বলৈ কাৰণে এতিয়া মই কোনটো ছাত্ৰ সংগঠনৰ লগত আপুনি জড়িত আছিলে মই
মই NSYত আছিলোঁ মই 2015ত ইলেকশ্যন কণ্টেষ্ট কৰিছিলোঁ NSYত তাৰপিছত মই মোৰ কামত ইমান ইমপ্ৰেছ হ'ল তেওঁলোকে মোক নেশ্যনেল কমিটিত আনিলে নেশ্যনেল কোঅৰ্ডিনেটৰ হিচাপে মই মেঘালয় অৰুণাচলৰ ইনচাৰ্জ আছিলোঁ তাৰপিছত মোৰ ইউথ কংগ্ৰেছতো মোক এপইণ্টমেণ্ট দিলে নেশ্যনেল টীমত মই আহিলোঁ মই লাকি ক'ব পাৰোঁ ফৰ্চুনেট ক'ব পাৰোঁ কাৰণ মোৰ লগত যিমানখিনি মানুহ লাগি আছিলে তেওঁলোকে ভাল মোতকৈও ভাল পজিশ্যনত আছিলে কিন্তু আজি সময়ত তেওঁলোকে বেলেগ এটা দললৈ গুচি গ'ল কিন্তু মই একেটা দলতে মই কাম কৰিলোঁ মই ইউথ কংগ্ৰেছত মই এপইণ্টমেণ্ট পালোঁ য'ত মই নেশ্যনেল কোঅৰ্ডিনেটৰ হিচাপে কাম কৰিলোঁ য'ত মই নৰ্থ ইষ্টৰ ছ'চিয়েল মিডিয়া চাইছিলোঁ আৰু লগতে মই ইনচাৰ্জ আছিলোঁ ৱেষ্ট বেংগলৰ তাৰপিছত মই ভাবিলোঁ নিজৰ গাঁওখন নিজৰ সমষ্টি নিজৰ অসমত আহোঁ অসমত মই ৰাজনৈতিকভাৱে অহা নাই কিয় কাৰণে ৰাজনৈতিকভাৱে আহিলে মানুহখিনিয়ে মোক এটা দেখাত বেলেগ ধৰণত চায় মই ভাবিলোঁ কি সমাজৰ হৈ পেলাই সমাজকৰ্মী হিচাপে সমাজৰ মাজত এতিয়া মই কাম কৰোঁ সমাজকৰ্মীৰ পৰা ৰাজনৈতিক কৰ্মী হ'বলৈ মন আছেনে নাই কিন্তু আমি প্ৰতিটো সময়ত দেখা পাওঁ সমাজকৰ্মী যিসকল সমাজসেৱক থাকে অথবা সমাজৰ বাবে যিসকলে কাম কৰে তেখেতসকলক কিন্তু ৰাইজে তেখেতসকলক ৰাজনৈতিক কৰ্মী হিচাপে কিন্তু পৰৱৰ্তী সময়ত বিচাৰে গতিকে তেনেকুৱা সময়ত আপুনি যিহেতু এক দীঘলীয়া পৰিক্ৰমা NSYৰ আপুনি কোঅৰ্ডিনেটৰ আছিলে নৰ্থ ইষ্টৰ গতিকে তেনেকুৱা ক্ষেত্ৰত অসমৰ বাবে আপুনি ৰাজনৈতিক নহয় সমাজকৰ্মী হৈ আহিছে অসমৰ ৰাইজে যদি আপোনাক ৰাজনৈতিক কৰ্মী হিচাপে বিচাৰে তেতিয়া আপুনিতো পোনপটীয়াকৈ কৈছে যে সেই দায়িত্ব ঈশ্বৰৰ ওপৰত আছে কিন্তু নিজাকৈ কিবা প্ৰচেষ্টা অব্যাহত ৰাখিছেনে নাই যে ৰাজনৈতিক ক্ষেত্ৰখনত আপুনি গৈ পেলাই বেছি কাম কৰিব পাৰিব ৰাইজৰ বাবে তেনেকুৱা আদৰ্শ বা তেনেকুৱা মনোভাৱ আছেনে নাই এতিয়া মই সেইটো প্ৰকাশ কৰিব নিবিচাৰিম সময় আহিলে সেইটো জনা যাব কিন্তু এতিয়া সঁচাকৈ মই সমাজৰ হৈ সমাজকৰ্মী হিচাপে কাম কৰিব বিচাৰিম বৰ্তমান কালত বাকী ৰাজনৈতিক ভাৱটো মই এতিয়া লোৱা নাই যিয়েই নহওক মানে সমাজৰ কাৰণে কাম কৰিলে ৰাজনৈতিক দলেও কৰি আছে সমাজকৰ্মী হিচাপেও কৰিব পাৰে এইটো নহয় কি ৰাজনীতিত আহিলেহে মই সমাজৰ কাৰণে কাম কৰিব পাৰিম ইমানখিনি উচ্চ শিক্ষা ল'লে আপুনি ইমানখিনি উচ্চ শিক্ষিত এগৰাকী যুৱতী বুলি ক'লে আমাৰ নিজৰ গৌৰৱ উপজে কিয়নো আপুনি দিল্লী বিশ্ববিদ্যালয়ৰ পৰা 7টা বছৰ 2 বছৰ আপোনাৰ পোষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰী ল'লে তাৰপিছত আপুনি ডক্টৰেট ডিগ্ৰী আপুনি PhD ডিগ্ৰী দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ল'লে লোৱাৰ পিছতো আপোনাৰ মনটোত সদায় সমাজ সেৱাৰ ধাউতিটো কেনেকৈ জাগিল অথবা ৰাইজৰ বাবে বা বেলেগ ধৰণৰ উচ্চপদস্থ চাকৰিৰ কাৰণে আপোনাৰ হাবিয়াস নাথাকি ৰাইজৰ বাবে যে এনেদৰে ওলাই আহিলে তাৰ বিষয়ে অকণমান যদি জনায় তেতিয়া আমাৰ দৰ্শকসকলে ভাল পাব বা উঠি অহা নৱপ্ৰজন্মই আপোনাৰ পৰা এটা ভাল বাৰ্তা পাব কিছুমান বস্তু আছে যোনটো মই অনুভৱ কৰিছোঁ কি মানুহে কনভে কৰিব নোৱাৰে প্ৰথম কথা হ'ল কি কনভে কৰাৰ কাৰণে এটা মাত লাগে মই সেই মাতষাৰ হ'ব বিচাৰোঁ তেওঁলোকৰ হৈ পেলাই মই যুঁজিব বিচাৰোঁ তেওঁলোকে যোনটো ফিল কৰে সেই বস্তুটো ময়ো ফিল কৰোঁ মই সেইকাৰণে সমাজৰ মাজত হৈ পেলাই সিহঁতৰ লগত বহি পেলাই মই চাব বিচাৰোঁ সমাজখনত কিমান দুখ আছে কেনেকৈ আমি ৰিজল্ভ কৰিব পাৰোঁ হয়তো কিবা এটা মই যদি পাৰোঁ চেষ্টা কৰোঁ কি সেই সমাজৰ দুখখিনি মই যদি কিবা এটা ইন'ভেটিভ কিবা এটা কৰিব পাৰোঁ সমাজৰ কাৰণে মই সেইটো কাৰণে মই চেষ্টা কৰিবলৈ কাৰণে মই ভাব লৈছোঁ ভৱিষ্যতলৈ আৰু আপুনি যিহেতু বাৰে প্ৰতি মোক এইটো কথাই কৈ আছে কি মই ছাত্ৰ সংগঠনৰ কাৰণে বহুখিনি যুঁজ দিছোঁ মই অসমত যোনটো HS আৰু HSLC এক্সামটো এক্সামড হ'ল তাৰ ওপৰত এইটো কথাই ক'ম কি ক'ভিডৰ যোনটো এইটো ছিটুৱেশ্যন বৰ্তমান কালত হৈ আছে হয়তো তাৰ ইফেক্ট থাকিব অহা 2 বছৰ 3 বছৰ 5 বছৰে ধৰি লওক কিন্তু এই ল'ৰা ছোৱালীখিনি 10 বছৰৰ পিছত চাকৰি কেনেকৈ বিচাৰিব কোনটো বেচিছত এইটো এনেকুৱা লাগিছে যেতিয়া নিটৰ এক্সাম এটা হৈছিলে ছেপ্টেম্বৰ মাহত সেনেকৈ নিটৰ এক্সামৰ সময়তে তেওঁলোকৰ যদি এক্সামটো হৈ গ'লহেঁতেন আজি সিহঁতৰ কেৰিয়াৰৰ সিহঁতৰ ফিউচাৰলৈ এটা কুৱেশ্যন নাহিলে হয় মই সঁচাকৈ মই ভাবিছোঁ কি ইউনিট টেষ্টৰ বেচিছত তেওঁলোকে যোনটো প্ৰেক্টিকেল ক্লাছৰ বেচিছত তেওঁলোকৰ মাৰ্কছ দিয়া যাব বুলি মই যোনটো শুনিছোঁ ৰিউমাৰে হয় বাৰু তেনেহ'লে মই ক'ব পাৰিম মই যেতিয়া ষ্টুডেণ্ট লাইফত আছিলোঁ মই পৰীক্ষাৰ আগনিশা পঢ়া ষ্টুডেণ্ট হয় মই তেতিয়া মই মেট্ৰিক এক্সাম যেতিয়া আহিছে মই এমাহৰ আগৰ পৰাহে মই চিৰিয়াছলি পঢ়িব ধৰিছোঁ হাই ছেকেণ্ডেৰী আগত এমাহৰ আগতহে মই পঢ়িব চিৰিয়াছলি ল'ব ধৰিছোঁ সেই ল'ৰা ছোৱালীবোৰ যোনে গোটেই বছৰটো পঢ়া নাই
আৰু মই ভাল ৰিজাল্টো কৰিছোঁ এমাহৰ আগত আহি পেলাই, আৰু মোৰ নিচিনা বহুখিনি ল'ৰা ছোৱালীও ভাল ৰিজাল্ট কৰিছে। হয়তো পূৰা গোটেই বছৰটো নপঢ়িবও পাৰে, গোটেই বছৰটো ইউনিট টেষ্টৰ ভাল ৰিজাল্ট নহ'বও পাৰে, তেওঁলোকে অনলাইন ক্লাছ। মই আপোনাক সুধিব বিচাৰিছোঁ, যিহেতু HS আৰু HSLC ইতিমধ্যে বাতিল কৰা হৈছে, গতিকে এই সম্পৰ্কত আপুনি কি পৰামৰ্শ আগবঢ়াব চৰকাৰলৈ বা শিক্ষা বিভাগলৈ? মই তেওঁলোকৰ যোনটো ভৱিষ্যত কুৱেশ্যন আপ নহয়, এনেকুৱা হ'ব লাগে যোনটো যেনেকৈ দুটা কমিটি ফৰ্ম হৈছে, তেওঁলোকে এনেকুৱা এটা ডিচিজন লওক যোনটো মাৰ্কছ বেচিছ হয়। সেইটো এনেকুৱা হ'ব নালাগে কি ভৱিষ্যত তেওঁলোকে চাকৰিৰ কাৰণে টেনশ্যন হৈ যায়। এনেকুৱা হওক কি বাকী যোনকেইটা বেচেছবোৰে যেনেকৈ এক্সাম দিছে, যেনেকুৱা হৈছে সহজ হৈ পৰিছে, চাকৰি বিচাৰিবলৈ কাৰণে সহজ হয়, সেনেকুৱা কিবা এটা ক্ৰাইটেৰিয়া ছেট কৰক। কাৰণ এই বেটছটো কালিলৈ 10 বছৰৰ পিছত যাতে মানে কুৱেশ্যন আপ নকৰে কি হ'ল, আমাৰতো এইটো মাৰ্কশ্বিটটো কোনো অথেণ্টিক বুলি নাভাবেই, আমাৰ এইটো গ্ৰেডটো অথেণ্টিক বুলি নাভাবে, সেই কুৱেশ্যন আপ যাতে মানে ল'ৰা ছোৱালীখিনি নকৰে। এক অতি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। শিক্ষা বিভাগে অথবা চৰকাৰে এই সম্পৰ্কে উচ্চ শিক্ষিত অসমৰ বাহিৰত শিক্ষা গ্ৰহণ কৰি কিন্তু অসমলৈ পুনৰ উভতি অহা, অসমবাসীৰ হকে কাম কৰিবলৈ উভতি অহা এনে বহুকেইগৰাকী যুৱতী অথবা যুৱক আছে, তেখেতসকলৰ কথা কিন্তু এইখন চৰকাৰে শুনক বুলি আমি ইয়াৰ পৰাই আশা প্ৰকাশ কৰিছোঁ। বাইদেউ, শেষত আপোনাক সুধিম, যিহেতু আপুনি বহু উচ্চ শিক্ষাৰে আপুনি শিক্ষিত হৈছে, সেই উচ্চ শিক্ষাৰে শিক্ষিত হৈ নৱপ্ৰজন্মক, উঠি অহা নৱপ্ৰজন্মৰ হকে আপুনি কি ধৰণৰ অনুৰোধ জনাব? মানে কিছু ক্ষেত্ৰত কি হয়, কাৰোবাৰ যদি ডক্টৰ হ'বলৈ মন আছে, তেওঁক ইঞ্জিনিয়াৰ পঢ়িবলৈ মাক দেউতাকে বাধ্য কৰাইছে, বা কাৰোবাৰ যদি ইঞ্জিনিয়াৰ হ'বলৈ মন আছে তেওঁক ডক্টৰ পঢ়ুৱাবলৈ বাধ্য কৰাইছে, কাৰোবাৰ যদি শিক্ষকতা কৰিবলৈ মন আছে তেওঁক কিন্তু শিক্ষকতা কৰিবলৈ দিয়া হোৱা নাই, তেখেতক ডক্টৰ বা ইঞ্জিনিয়াৰ হ'বলৈহে ঘৰৰ মানুহে জোৰ কৰিছে। গতিকে তেনেকুৱা ক্ষেত্ৰত অভিভাৱকসকলৰ প্ৰতি আৰু উঠি অহা নৱপ্ৰজন্মৰ প্ৰতি আপোনাৰ কি অনুৰোধ থাকিব বা কি পৰামৰ্শ থাকিব? মই এয়াই ক'ম কি যি মনে কৰে, যি ভাবা কি তুমি 100% সেই বস্তুটো দিব পাৰা আৰু তুমি ইনজয় কৰা সেই কামটো সেইটো কৰিব লাগে। কাৰণ যোনটো তুমি ইনজয় নকৰা, যোনটো তোমাৰ ইণ্টাৰেষ্টে নাই সেই ডমেণ্টত, সেনেকুৱা এৰিয়াত কাম কৰি লাভ নাই। তো ময়ো পেৰেণ্টছকো ৰিকুৱেষ্ট কৰিম কি ল'ৰা ছোৱালীক এনকাৰেজ কৰক, হয় লাইন গাইড কৰক, কাউন্সিলিঙো ল'ৰা ছোৱালীক দিব লাগে, কিন্তু এনেকুৱা নহয় কি প্ৰেছাৰ ক্ৰিয়েট কৰক কি এইটো লাইনে ল'ব লাগিব, যাতে মানে কেৰিয়াৰ অৰিয়েণ্টেড, সকলোৱে কেৰিয়াৰ অৰিয়েণ্টেড, প্ৰতিটো ল'ৰা ছোৱালীয়ে, ইভেন ডাম ষ্টুডেণ্টো ভাবে কি মই যদি নাচাত বহি পেলাই চাইণ্টিষ্ট হ'ব পাৰোঁ সেইটো ভাবে, কিন্তু তেওঁতো ইণ্টাৰেষ্ট হ'ব লাগিব। এদিনৰ কাৰণে মানে ডে ড্ৰিমিং আৰু প্ৰেক্টিকেলি কৰা আৰু তেওঁ ইণ্টাৰেষ্ট ডেভেলপ হৈ পেলাই সেই যোনটো কৰা সেইটো বহুত বেলেগ হয়, ডিফাৰেণ্ট হয়। তো মই এইটোৱে ৰিকুৱেষ্ট কৰিম কি যোনটো ল'ৰা ছোৱালী তেওঁলোকৰ ইণ্টাৰেষ্ট আছে যোনটো ডমেণ্টত, সেই এৰিয়াটোতে তেওঁলোকে কেৰিয়াৰ আগবঢ়াই লৈ যাওক, যাতে মানে বেছি প্ৰডাক্টিভ হ'ব। সেইটো কাৰণে মই পেৰেণ্টছকো ৰিকুৱেষ্ট কৰিম কি ছাপৰ্ট দিয়ক ল'ৰা ছোৱালীক, যাতে মানে আগবাঢ়িবলৈ কাৰণে সহজ হয়। কিয় কাৰণে পেৰেণ্টছে যদি ছাপৰ্ট নিদিয়ে সেইটোতো বহুত অসুবিধা হৈ পৰে। আৰু আমাৰ বিশেষতে অসমততো UPSC বুলি ক'লে নহয়, ইমান কৰি মানে পেৰেণ্টছে সেনেকৈ ছাপৰ্ট নিদিয়ে। ময়ো দেখিছিলোঁ মোৰ দিল্লীত ল'ৰা ছোৱালীবোৰ কিছুমানে যোনে UPSC কাৰণে প্ৰিপেয়াৰ কৰিছিলে, চিভিলছৰ কাৰণে, মাক বাপেকে অলপ সময়ৰ কাৰণে পইচা পঠিওৱা বন্ধ কৰিলে, তই ক'ৰবাত জব কৰ, কিবা কৰ, সেই প্ৰেছাৰটো এটা সময়ৰ পৰা আহি যায়। মই এইটোৱে ক'ম কি যদি কাৰোবাৰ যদি ইণ্টাৰেষ্ট আছে কিবা এটা কেৰিয়াৰ কৰিবলৈ কাৰণে, চিভিলছতে আছে বা কোনোবাই বিচাৰে কি, এইটো বেলেগ কথা, ইকনমিকেল কণ্ডিশ্যন ফেমিলি এটা বেলেগ কথা, কিন্তু যদি মানে ইকনমিকেলি পাৰে ফেমিলিয়ে ছাপৰ্ট দিবলৈ কাৰণে, তেনেহ'লে ষ্টুডেণ্টছকে হওক, সেই এডাল্টকে হওক, অলপ ছাপৰ্ট দিয়ক, যাতে মানে তেওঁ নিজৰ কেৰিয়াৰটো নিজৰ ইণ্টাৰেষ্টৰ এৰিয়াৰ মতে আগবঢ়াই লৈ যাব পাৰে। বাইদেউ, আপোনাৰ পৰা যিহেতু আপুনি উচ্চ শিক্ষাৰে শিক্ষিত এগৰাকী যুৱতী, এই মুহূৰ্তত মই আপোনাৰ পৰা জানিব বিচাৰিম, সাম্প্ৰতিক যি ক'ভিড পৰিস্থিতি, সেই ক'ভিড পৰিস্থিতি যিধৰণে চিকিৎসা বিভাগে বা স্বাস্থ্য বিভাগে যিধৰণে মোকাবিলা কৰি আছে, এই সম্পৰ্কে আপোনাৰ কি ধৰক ক'বলগীয়া আছে, অথবা ৰাজ্যৰ সাম্প্ৰতিক যি পৰিস্থিতি, সেই পৰিস্থিতিৰ ওপৰত ক'ভিড সংক্ৰান্তীয় কি জনাব? কি এতিয়ালৈ যোনটো এনভাইৰনমেণ্ট যোনটো ক্ৰিয়েট হৈছে অসমত, এতিয়ালৈ ভেকচিনেশ্যন হৈ যাব লাগিছিলে, কিন্তু ঠিক আছে, দেৰি হ'লেও একো নহয়। 2000টা চেণ্টাৰ গভৰ্ণমেণ্টে বনাইছে, কোৱা গৈছে কি সেই চেণ্টাৰত মানে এটা চেণ্টাৰত 200জন মানুহকৈ ভেকচিনেশ্যন দিয়া যাব। তাত এতিয়া কৈছে প্ৰাইভেট হস্পিটেলছো যদি ইচ্ছা কৰে তেওঁলোকেও ভেকচিনেশ্যন দিব পাৰে, যদি ইচ্ছা কৰে তেওঁলোকে।
কিন্তু তাত এটা ক্লজ এটা যেতিয়া গভৰ্ণমেণ্টে লগাইছে কি কোনোবা পেচেণ্টে যদি ইমাৰ্জেঞ্চি আছে তেনেহ'লে 200 টকা ভেকচিনেশ্যন দি পেলাই তেওঁলোকে মানে 200 টকা পে' কৰি 200 টকা ভেকচিন ল'ব পাৰে তো সেইটোত এটা হ'ল কি ব্লেক মাৰ্কেটিং প্ৰমোট হ'ব যদি প্ৰাইভেট হস্পিটেলতে ক'বই ডেফিনেটলি তেওঁলোকৰ বিজনেছ হয় তেওঁলোকে প্ৰাইভেটত ফ্ৰী কিন্তু বস্তু ছাৰ্ভিচ নিদিয়ে 200 ক'ব এনেকৈ ইমাৰ্জেঞ্চি আছিলে মই 200 টকা লৈছোঁ 200 টকা জেগাত তেওঁলোকে 500 টকাও দিবলৈ কাৰণে ৰেডি কৰিব কিয় ইমাৰ্জেঞ্চি সময়ত চ' সেইটো এটা ব্লেক মাৰ্কেটিং এনকাৰেজ হৈছে যোনটো আমি দেখিছোঁ দিল্লীত অক্সিজেনৰ ব্লেক মাৰ্কেটিং যোনটো হৈছিলে কিমান পেচেণ্টছে কেনেকুৱা অৱস্থা হৈ গৈছিলে এটা বেয়া অৱস্থা হৈ পৰিছে যিহেতু আমাক প্ৰাইম মিনিষ্টাৰে বহু এমাউণ্টত কোৱান্টিটিত ভেকচিন পঠিয়াইছে অসমলৈ মই বিচাৰোঁ কি বেছিভাগ কৰক কি ফ্ৰী দিয়ক প্ৰায় কোনো 200 টকা দি পেলাই প্ৰায় ভেকচিন কিনা মানে ব্লেক মাৰ্কেটিঙক এইটো এনকাৰেজ কৰা যোনটো গৰীব পৰ্যায়ৰ মানুহখিনি পিছতকৈ অহা সময়লৈ ডিপ্ৰাইভ হৈ পৰিব সেই ভেকচিনৰ পৰা এক অতি গুৰুত্বপূৰ্ণ কথা কৈছে এখন ক'লা মাৰ্কেটৰ যি বেহা বুলি ক'লে হয়তো ভুল নহ'ব গতিকে ভেকচিন চৰকাৰে সকলোকে ফ্ৰী দিয়ক তেখেতৰ এই অনুৰোধ আমাৰ যোগেদি তেখেতে কৰিছে আৰু বাইদেউ যিহেতু সাম্প্ৰতিক অসমৰ ৰাজনৈতিক পৰিস্থিতি আপোনাৰ জ্ঞাত বিশেষভাৱে কিছুমান বিশেষ সমস্যা যাত্ৰীসকলে যেতিয়া যাতায়াত কৰে টোল গেটৰ বিভিন্ন ধৰণৰ সমস্যা আপুনি আগতেও আমাক এই সম্পৰ্কে অৱগত কৰাইছিলে গতিকে এই টোল গেট সম্পৰ্কে আপুনি কি জনাব মই যেতিয়া প্ৰথম গৈছিলোঁ মানে দেখিছোঁ টোল গেটটো যেতিয়া ষ্টাৰ্ট কৰিছে 50 টকা আৰম্ভ হ'ল 110 টকা তাৰপিছত ওৱান ছাইডে দেই তাৰপিছত 220 টকা এনেকৈ আৰম্ভ হ'ল তাৰপিছত যদি লেট নাইট হয় তাত বিহাৰী মানুহবোৰ বেয়া মিছবিহেভ কৰে যোনটো লোকেল মানুহবোৰক সেনেকৈ এমপ্লয়মেণ্ট দিয়া নাই কিন্তু চবতকৈ ইম্পৰ্টেণ্টলি হয় কি এই যে 220 টকাই হওক যোনটো ইনক্ৰিজ হৈ গৈ আছে টোল টেক্সটো সেইখিনি মানুহখিনিয়ে মই এতিয়া মানে এটা গভৰ্ণমেণ্ট যোনটো নৰ্মেল চাকৰি কৰা মানুহ এটা স্পেচিফিক চেলেৰি পায় সেই মানুহখিনি চেলেৰি বঢ়া নাই ক'ভিড চিটুৱেশ্যনত আৰু যোনবোৰ কমাৰ্চিয়েল ব্যৱসায় কৰে সিহঁতৰ বিজনেছ বহুত ভাল গ্লুম হোৱা নাই ইনফেক্ট বিজনেছ বেয়া হৈ পৰিছে ৰেগুলাৰ অহা যোনৰ যাৰ ব্যৱসায় গুৱাহাটীত আছে তাৰ পৰা আহে টোল গেটৰ ফেয়াৰটো দিব লাগে EMIত গাড়ী এখন লোৱাটো বৰ ডাঙৰ কথা নহয় EMIত আৰম্ভণি দি পেলাই কিন্তু সেইটো EMIটো দিয়াটোহে বহুত ডাঙৰ কথা চ' এতিয়া মানে মানুহখিনি ক'ভিডৰ লঘনে মৰিব নে EMIত পইচা দিব নে পেট্ৰল ভৰাব নে টোল গেটত পইচা দিব মোৰ সেইটো কাৰণে টেনশ্যন হৈছে মানুহখিনিৰ কাৰণে মই গভৰ্ণমেণ্টক এইটোৱে ৰিকুৱেষ্ট কৰিম কি এই ক'ভিড চিটুৱেশ্যন যোনটো হৈ আছে মানুহৰ বিজনেছ চলা নাই চাকৰি একো দৰমহাৰ এনেকুৱা অসুবিধা মই ইমানখিনি ৰিকুৱেষ্ট কৰিম কি টোল টেক্সবোৰ কমাই দিয়ক যাতে গুৱাহাটীলৈ অহা যোৱা মানুহখিনি যোনখিনি ডেইলি অহা ৰেগুলাৰ বেচিছত আহে সিহঁতৰ কষ্ট হৈ নপৰক যাতে সেইটোৱে মই ৰিকুৱেষ্ট কৰিম কি টোল টেক্সটো অলপ কমাই দিয়ক ক'ভিড চিটুৱেশ্যন সেইটো কনচিডাৰ কৰি পেলাই কাৰো চাকৰি নাই যোনে বিজনেছ কৰিছে সিহঁতৰ বিজনেছ বেয়া হৈ গৈছে তো সেইটো বস্তু ধ্যান ৰাখি পেলাই তেওঁলোকে অলপ কনচিডাৰ কৰক টোল টেক্সটো অতি গুৰুত্বপূৰ্ণ মন্তব্য প্ৰিয় দৰ্শক আজি আপোনালোকক চিনাকি কৰাই দিলোঁ এগৰাকী বিশেষ ব্যক্তি যিগৰাকী ব্যক্তি উচ্চ শিক্ষাৰে শিক্ষিত হৈও কিন্তু বিদেশত চাকৰি কৰিও বিদেশৰ সেই চাকৰি ত্যাগ কৰি অসমৰ হকে কাম কৰিবলৈ আগবাঢ়ি আহিছে গতিকে সেই আগবাঢ়ি অহা সমাজ সেৱিকা ডক্টৰ পিংকী বৈশ্যক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ অসমৰ হকে সদায় তেওঁ কাম কৰি যাওক অসমৰ কথা সদায় চিন্তা কৰি যাওক অসমৰ নৱপ্ৰজন্মৰ বাবে তেওঁ এজন আদৰ্শ ব্যক্তি হিচাপে থিয় দিয়ক সেয়াই আমাৰ কামনা জিঅন নিউজৰ প্ৰতিজন দৰ্শকক জনাবলৈ পাই সুখী হৈছোঁ ডক্টৰ পিংকী বৈশ্যই সমাজসেৱক হিচাপে ক'ভিডৰ এই সময়ছোৱাত বিভিন্ন ধৰণে প্ৰতিটো সমষ্টিত তেখেতে যি ধৰণে পাৰিছে সেই ধৰণে সমাজসেৱা আগবঢ়াইছে যদি ৰাইজে বিচাৰে তেখেতে ৰাজনৈতিক ক্ষেত্ৰত পদাৰ্পণ কৰিবও পাৰে কিন্তু সেয়া ঈশ্বৰৰ হাতত তেওঁ অৰ্পণ কৰিছে তেওঁ নিজা কোনো ধৰণৰ মন্তব্য এই ক্ষেত্ৰত প্ৰকাশ কৰা নাই গতিকে চাই থাকিব জিঅন নিউজ এনেকুৱা ধৰণৰ আৰু অতিথি আপোনালোকৰ মাজলৈ পুনৰ লৈ আহিম বাইদেউ আপোনাক ধন্যবাদ জনাইছোঁ শেষত জিঅন নিউজৰ দৰ্শকসকলক কি জনাব মই ধন্যবাদ জ্ঞাপন কৰিলোঁ সকলোকে ইমান ধুনীয়া ইণ্টাৰভিউ লোৱাৰ কাৰণে আৰু পুৰণি কথা আকৌ মই এনেকুৱা লাগিছে সন্মুখত মোৰ এটা মুভি চলাৰ নিচিনা চলি আছে পুৰণি কথা মনত পৰিছে ভাল লাগিছে ধন্যবাদ ভাল লাগিলে আপোনালোকৰ ধন্যবাদ বাইদেউক ধন্যবাদ জনাইছোঁ ইমান ব্যস্ততাপূৰ্ণ সময়ৰ মাজতো সমাজ সেৱাৰ দৰে কামত ব্যস্ত থাকিও তেখেতে আমাক ইমানখিনি বহুমূলীয়া সময় দিলে তাৰ বাবে তেখেতক ধন্যবাদ জনাইছোঁ আৰু প্ৰিয় দৰ্শক চাই থাকিব জিঅন নিউজৰ প্ৰতিটো সাক্ষাৎকাৰ প্ৰতিজন ব্যক্তিৰ মনৰ ভাৱ ল'বলৈ আপোনালোকে আমাক প্ৰত্যক্ষ কৰক চাই থাকক বিদায় লৈছোঁ অনুষ্ঠানৰ পৰা চাই থাকিব জিঅন নিউজ ধন্যবাদ